এই ভিডিঅ'ত মই আপোনালোকক জনাবলৈ চেষ্টা কৰিম লোকো পাইলটৰ বিষয়ে। তাৰ মানে লোকো পাইলট হৈছে এটা ষ্টেণ্ডাৰ্ড নেম ফৰ ট্ৰেইন ড্ৰাইভাৰ। যদি আপুনি ট্ৰেইন ড্ৰাইভাৰ হ'ব বিচাৰিছে বা জানিব বিচাৰিছে যে ট্ৰেইন ড্ৰাইভাৰ হ'বলৈ কি কৰিব লাগিব, কি শিক্ষাগত অৰ্হতা লাগিব আৰু ইয়াৰ বাহিৰে কিমান চেলেৰি হ'ব, কেতিয়া চাকৰি ওলায়, এই সকলোবোৰ গুৰুত্বপূৰ্ণ কথা আপোনালোকক মই এই ভিডিঅ'টিৰ মাধ্যমেৰে জনাবলৈ চেষ্টা কৰিম। আপুনি ডাইৰেক্ট ট্ৰেইন ড্ৰাইভাৰ হিচাপে নিযুক্তি লাভ নকৰে। প্ৰথমে আপুনি লাভ কৰিব এছিষ্টেণ্ট হিচাপে। এছিষ্টেণ্ট ট্ৰেইন ড্ৰাইভাৰ, যাক কোৱা হয় এছিষ্টেণ্ট লোকো পাইলট। এছিষ্টেণ্ট লোকো পাইলটৰ পৰা যেতিয়া আপুনি লাহে লাহে আপুনি কামবোৰ শিকিব আৰু ভালকৈ, তাৰপিছত আপুনি ছিনিয়ৰ হৈ ডাইৰেক্ট আৰু লোকো পাইলট হৈ যাব। লোকো পাইলট মানে চাওক, ইয়াত এটা উদাহৰণ দিয়া আছে, ফটো এটা দিয়া আছে। এনেকুৱাই আপোনাৰ দায়িত্ব থাকিব যদি আপুনি পিছত জবটো পায়। লোকো পাইলটক এছিষ্টেণ্ট লোকো পাইলটে সহায় কৰিব লাগিব। আপোনাৰ প্ৰথম নিযুক্তি এছিষ্টেণ্ট লোকো পাইলট হিচাপে হ'ব। তাৰপিছত আৰু আপুনি লাহে লাহেকৈ আৰু ৰেংক বঢ়াই ছিনিয়ৰ মোষ্ট হৈ লোকো পাইলট হৈ যাব। যদি মই 2026 চনৰ কথা কওঁ, তেতিয়াহ'লে এতিয়া কিন্তু ফৰ্ম ফিল আপ চলি আছে। 11,000ৰো অধিক এছিষ্টেণ্ট লোকো পাইলটৰ পদৰ বাবে নিযুক্তি বিজ্ঞাপন দিছে। এতিয়া মই আহোঁ মূল কথালৈ যে চেলেৰি কিমান কি। এছিষ্টেণ্ট লোকো পাইলট চমুকৈ ALP পিছত বাঢ়ি যদি আপুনি লোকো পাইলট হৈ যায় তেতিয়া আৰু চেলেৰি বাঢ়ি যায়। পে লেভেল 7 CPC হ'ব, লেভেল 2 হ'ব। ইনিচিয়েল পে আপোনাৰ 19,900 টকাৰ পৰা আৰম্ভ, কিন্তু এইটো ইনিচিয়েলহে। ইয়াত থাকিব আপোনাৰ পুনৰ যোগ হ'বলৈ আছে ডিয়াৰনেছ এলাৱেঞ্চ DA। তাৰপিছত আপোনাৰ নেক্সটটো থাকিব HRA, হাউচ ৰেণ্ট এলাৱেঞ্চ, মেডিকেল ইনক্ৰিমেণ্ট আৰু কিবাকিবি প্ৰমোশ্যন হৈ পিছত বাঢ়ি থাকিব। মেডিকেল ষ্টেণ্ডাৰ্ড আপুনি লাভ কৰিব A1 মেডিকেল ষ্টেণ্ডাৰ্ড মানে জানে নহয়, আপুনি ৰেলৱেৰ আণ্ডাৰত থকা আটাইতকৈ ভালৰো ভাল যি মেডিকেল ষ্টেণ্ডাৰ্ড, আপুনিও সেইটো লাভ কৰিব। আপুনি বাহিৰলৈ যোৱাৰ প্ৰয়োজন নহ'বই, তাতে মানে মেডিকেল বেনিফিট ফ্ৰীকৈ লাভ কৰিব। বয়স হ'ব আপোনাৰ 18ৰ পৰা 30 বছৰ বয়সৰ ভিতৰত, কিন্তু ৰিজাৰ্ভ কেটেগৰীসকলক ৰেহাই দিয়া যাব। যদি মই 2026ৰ কথা কওঁ, 11,127টা পদ খালী হৈছে আৰু এইটো প্ৰত্যেক জনৰ কাৰণে বেলেগ আছে, প্ৰত্যেক ৰাজ্যৰ কাৰণে বেলেগ। অসমৰ কাৰণে কিমান আছে মই পিছত জনাম। আৰু প্ৰত্যেক বছৰেই ইয়াৰ বাবে নটিফিকেশ্যন উলিয়াই থাকে। যদি আপোনাৰ যোগ্যতা থাকে আপুনি এপ্লাই কৰিব পাৰিব। যদি 26ত এপ্লাই কৰিব বিচাৰিছে, তেতিয়াহ'লে 15 মে'ৰ পৰা চলি আছে। লাষ্ট ডেট দিছে 14 জুন। তাৰপিছত পে'মেণ্ট দিয়াও 16 জুন। আৰু যদি কিবা মডিফাই কৰিব বিচাৰিছে 17 জুন। যদি আপুনি পিছৰ বছৰত চাইছে, 2030ত চাইছে, তেতিয়া হয়তো চেঞ্জ হ'ব পাৰে আৰু কেতিয়া ওলায় সেইটো ফিক্সকৈ ক'ব নোৱাৰি। কিন্তু সাধাৰণতে এপ্ৰিল, মে', জুন, জুলাই, আগষ্ট মাহতে ওলায়। তেওঁলোকৰ অফিচিয়েল ৱেবছাইট ভিজিট কৰি থাকিলে আপুনি বহুতো কথা গম পাই থাকিব। এইটো কথা। তাৰপিছত নেক্সট কথালৈ যাওঁ এতিয়া, যে আমাৰ এলিজিবিলিটি ক্ৰাইটেৰিয়াটো কি লাগিব। এলিজিবিলিটি ক্ৰাইটেৰিয়া ফুলফিল হ'লেহে আপুনি জবটোৰ কাৰণে এপ্লাই কৰিব পাৰিব, নহ'লেতো আপুনি নোৱাৰে। তাৰপিছত এপ্লিকেশ্যন ফিটো 500, 400 সকলোৰ কাৰণে বেলেগ আৰু সেইটো আপোনালোকে দিব লাগিব সময়মতে, নহ'লে আকৌ সেইটো গ্ৰহণ নকৰিব। তাৰ আগত কওঁ যে ৰিক্ৰুটমেণ্ট প্ৰচেছটো প্ৰথম ষ্টেজ হ'ব আপোনাৰ কম্পিউটাৰ বেছ টেষ্ট, সেইটো হ'ব। আকৌ কম্পিউটাৰ বেছ টেষ্ট হ'ব। তাৰপিছত আকৌ কম্পিউটাৰ বেছ এপ্টিটিউড টেষ্ট হ'ব। তাৰপিছত ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব। তাৰপিছত আপোনাৰ মেডিকেল, তাৰপিছত আৰু আপোনাৰ হ'ব ফাইনেল চিলেকশ্যন। আৰু প্ৰথম যিটো পৰীক্ষা CBT, তাত আপোনাৰ 60 মিনিটৰ হ'ব, 1 ঘণ্টা। 75 কুৱেশ্যন থাকিব, 1 মাৰ্কেট থাকিব প্ৰত্যেক কুৱেশ্যন। 1/3 নিগেটিভ হ'ব যদি ৰং এনচাৰ দিয়ে। নৰ্মেলাইজেশ্যন তেওঁলোকে ফ'ল' কৰে ৰুল। আৰু যদি আপুনি পাছ কৰিব বিচাৰিছে, মিনিমাম আনৰিজাৰ্ভ আৰু EWS সকলে 40% আনিবই লাগিব। OBC NCL অকল 30, SC অকল 30 আৰু ST অকল 25।
মেথছ মেণ্টেল এবিলিটি জেনেৰেল ষ্টাডিজ তাৰ লগত জড়িত বহুতো ইয়াত দিয়া আছে আপোনালোকে ডিটেইলছত পঢ়ি ল'ব পিছত চিলেবাছটো ডাউনলোড কৰি ছেকেণ্ড ষ্টেজত আপোনাৰ পাৰ্ট এ আৰু পাৰ্ট বিকে থাকিব 2 ঘণ্টা 30 মিনিট থাকিব 175টা কুৱেশ্যন থাকিব পাৰ্ট এত 90 মিনিট 100টা কুৱেশ্যন পাৰ্ট বিত 60 মিনিট 75টা কুৱেশ্যন 1/3 মাৰ্ক আপোনাৰ যাব যদি ৰং কৰে আৰু ইয়াতো পাছ কৰাটো সেমেই হয় ডিটেইল চিলেবাছ পাই যাব তেওঁলোকৰ অফিচিয়েল ৱেবছাইটত সেইটো কথা আৰু তাৰপিছত কম্পিউটাৰ বেছড যিটো এপ্টিটিউড টেষ্ট হ'ব তাতো বিভিন্ন প্ৰকাৰৰ তেওঁলোকে টেষ্ট ল'ব সেইটো আপোনালোকে পিছত ভালকৈ চাই ল'ব গুগলত চাৰ্চ কৰিলেও তাৰ বিষয়ে কথাটো পাই যাব মই এতিয়া মূল কথালৈ যাওঁ যে কি শিক্ষাগত অৰ্হতা লাগে যাতে যদি ইন ফিউচাৰ আপোনালোকে জানিব বিচাৰিছে বা আপোনালোকে এই লাইনলৈ যাব বিচাৰিছে তেতিয়া কি শিক্ষাগত লৈ যাতে বহি থাকে যাতে লগালগ আৰু তাৰ কাৰণে এলিজিবল হৈ যায় PWBD সকল এপ্লিকেবল নহ'ব ইয়াত কৈছে মেট্ৰিকুলেশ্যন হ'লেই হ'ল আৰু যদি আপুনি মেট্ৰিক পাছ কৰি থৈছে লগত যদি আপোনাৰ ITI আছে ITI কিহত থাকিব লাগিব ফিটাৰত থাকিব লাগিব তেতিয়া আপুনি এলিজিবল ইলেক্ট্ৰিচিয়ান ইনষ্ট্ৰুমেণ্ট মেকানিক মিল ৰাইট মেইনটেনেন্স মেকানিক ৰেডিঅ' এণ্ড টিভি ইলেক্ট্ৰনিক্স মেকানিক মটৰ ভেহিকেল ৱায়াৰমেন ট্ৰেক্টৰ মেকানিক armature and coil winder, mechanic diesel, heat engine, turner, machinist, refrigeration and air conditioning mechanic. ইয়াত যদি আপুনি ITI কৰি থৈছে এইবোৰ ট্ৰেডত মেট্ৰিক পাছ যদি কৰি থৈছে আপুনি ইয়াৰ কাৰণে এলিজিবল এই জবটো আপুনি ট্ৰেইনৰ ড্ৰাইভাৰ হ'ব পাৰিব নহ'লে যদি মেট্ৰিক পাছ কৰি থৈছে যিকোনো আপুনি এপ্ৰেণ্টিছশ্বিপ কোৰ্চ কৰি থৈছে ওপৰত মানে যিকেইটা মই কথা ক'লোঁ ট্ৰেডৰ তেতিয়াও আপুনি এলিজিবল নহ'লে মেট্ৰিক পাছ কৰিছে আপুনি তাৰপিছত 3 বছৰ ডিপ্ল'মা কৰি থৈছে আপুনি নাই মেকানিকেল নাই ইলেক্ট্ৰিকেল ইলেক্ট্ৰনিক্স অটোমোবাইল ইঞ্জিনিয়াৰিং নহ'লে যিকোনো মানে ষ্ট্ৰীম আপুনি কম্বাইন কৰি পঢ়িছে ইঞ্জিনিয়াৰিঙৰ যিটো ITIৰ মানে পৰিৱৰ্তে আপুনি কৰি থৈছে তেতিয়াও হৈ যাব সেইটো কথা আৰু গতিকে দুটা অপশ্যন এটা হৈছে ITI আৰু এটা হৈছে ইঞ্জিনিয়াৰিং আৰু কি ট্ৰেড কি কোৰ্চ লাগিব তাৰ বিষয়ে মই ক'লোৱে সেইটো যদি আপুনি কৰি থয় তেতিয়া আপুনি ট্ৰেইন ড্ৰাইভাৰ হ'ব পাৰিব মানে লোকো পাইলট গুৱাহাটীত চাওক বহুত পদ খালী 2026 চনৰ কাৰণে প্ৰত্যেক বছৰে বহুতো পদ খালী হয় আনৰিজাৰ্ভ 272 SC 109 ST 63 OBC 164 EWS 68 টোটেল 676 আৰু এক্স ছাৰ্ভিচমেন সকলোকো দিছে অলপমান গতিকে প্ৰত্যেক ৰাজ্যৰ কাৰণে বেলেগে দিয়া আছে প্ৰত্যেক জনৰ কাৰণে বেলেগ আৰু এতিয়া গুৱাহাটীত ইয়াত নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ ৰেলৱে বুলি দিয়া আছে সেইটো কথা গতিকে যদি আপুনি বিচাৰিছে যে ময়ো ট্ৰেইনত ড্ৰাইভাৰ হ'ব বিচাৰিছোঁ বা ট্ৰেইন আপোনাৰ লোকো পাইলটে আৰু পাইলট হ'ব বিচাৰিছে আপুনি তেতিয়া এই শিক্ষাগত অৰ্হতা আৰু এনেকুৱা পৰীক্ষা পাছ কৰিব লাগিব গুৱাহাটীৰ যি অফিচিয়েল ৱেবছাইট তাৰ মানে আমাৰ নৰ্থ ইষ্টৰ কাৰণে সেইটো www.rrbguwahati.gov.in গতিকে সেই ৱেবছাইট চেক কৰি থাকক যাতে সকলো তথ্য লাভ কৰে এপ্লিকেশ্যন কৰোঁতে যি তথ্য বিচাৰে সকলো তথ্য আপুনি ভালকৈ দিব যাতে কোনো ধৰণৰ প্ৰব্লেম নহয় আৰু এটা যিটো আপোনাৰ নিজৰ বিষয়ৰ টেষ্টটো ল'ব তেওঁলোকে কোৱালিফাইং টেষ্ট হ'ব সেইটো প্ৰত্যেক বিষয়ৰ কাৰণে বেলেগ ইলেক্ট্ৰিচিয়ান ইনষ্ট্ৰুমেণ্ট মেকানিক এইটো আমি ক'লোৱে ইতিমধ্যে যিটো ট্ৰেড থাকিলে আপুনি চাকৰিটো এপ্লাই কৰিব পাৰিব তাৰ লগত জড়িত পাব মানে আপোনালোকে পৰীক্ষাত সেইটো পাছ কৰিব লাগিব তাৰপিছত ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব তাৰপিছতহে আপুনি ফাইনেল চিলেকশ্যনটো লাভ কৰিব ধন্যবাদ